2026 বিধানসভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নকৰে বিপিএফে এই কথা স্পষ্ট কৰি দিছে আজি ৰিহন দৈমাৰীয়ে 26 বিধানসভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নকৰে বিপিএফে আগন্তুক বিধানসভা নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব বিপিএফ এই কথা স্পষ্ট কৰি দিলে বিটিসি ডেপুটি চিফ ৰিহন দৈমাৰীয়ে যেটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলৰ হৈতে থাকিব বিপিএফ নিৰ্বাচনৰ আগত কোনো দলৰে হৈতে মিত্ৰতা নহয় বিপিএফৰ বিটিসি সচিবালয় আক্ৰমণৰ আৰত এফসু আৰু ইউপিএল থকাৰ অভিযোগ উত্থাপন কৰিছে ৰিহন দৈমাৰীয়ে আগন্তুক 26 বিধানসভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নহব বুলি স্পষ্ট কৰি দিছে বিপিএফে লগতে তেওঁ কয় বিটিসিৰ উন্নয়নৰ বাবে যেটো দলে বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিব চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব সেই দলৰ হৈতে থাকিব বিপিএফ জনজাতিকৰণৰ সন্দৰ্ভত তেওঁ মন্তব্য কৰে যে বৰ্তমান জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে কোনো আপত্তি নাই আনহাতে বিটিসি সচিবালয় আক্ৰমণত এফসু আৰু ইউপিপিএল জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে ৰিহন দৈমাৰীয়ে তেনেকুৱা ধৰণৰ কথা নহয় আমি এলায়েন্স আমি নকৰিম ট্ৰিপল এলায়েন্স আমাৰ নহব হয়তো পোষ্টপল হোৱাৰ এটা সম্ভাৱনাটো আছে যেহেতু আমি বিপিএফ দল হিচাপে অকলে চৰকাৰ কৰিব আমি নোৱাৰিম গতিকে কাৰোবাৰ লগত আমি থাকিব লাগিব আমাৰ উদ্দেশ্যটো হৈছে আমি বিটিসি উন্নতি কৰিব লাগে বিটিসি সুবিধাটো আনিব লাগে গতিকে যোনেই চৰকাৰ কৰিব পৰা বিধৰ মানে এমএলএ আনিব তেওঁলোকৰ লগত আমি থাকিম এলায়েন্স বুলি নহয় আৰু এটা কথা দেখা গৈছে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আপোনালোকে এটা ষ্টেণ্ড দিছে সেইটোতো আমি কৈছো আমাৰ বৰ্তমানৰ যিবিলাক এছটি আছে কোনো ক্ষতি হ'ব নালাগে কোনোবা কিবা দাবী কৰাটো সকলোৰে অধিকাৰ আছে সেইটোতো আমি বাধা দিব নোৱাৰো কিন্তু চৰকাৰৰ সেইটো চৰকাৰে সিদ্ধান্ত ল'ব লাগে কি প্ৰক্ৰিয়াৰে তেওঁলোকক দিব পাৰে সেইটো চৰকাৰে সিদ্ধান্ত ল'ব প্ৰয়োজন হ'লে আইন সংশোধন কৰিব লাগিব কিন্তু এটা স্পষ্ট বৰ্তমানৰ যিখিনি আমাৰ এছটি আছে কোনো প্ৰকাৰে ইয়াত মানে ক্ষতি হ'ব নালাগে বিটিসি নিৰ্বাচন হৈছে আৰু এই গহপুৰ এৰিয়াটো যেহেতু আমাৰ কিছুমান গাঁও বিটিসিত অন্তৰ্ভুক্ত হৈছিলে আৰু তেওঁলোকেও বিটিসি নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল আমাৰ দলৰ প্ৰাৰ্থী আছিলে ধনচিৰি সমষ্টি এই ধনচিৰি সমষ্টিত তেওঁলোকে আমাৰ প্ৰাৰ্থীজনক বিফলে আমাৰ কেণ্ডিডেটক জয়যুক্ত কৰিছিলে আৰু ইয়াৰেই আমাৰ এই গহপুৰ অঞ্চলৰ ৰাইজে আজি ৱেলকাম আৰু ভিক্টৰী চেলিব্ৰেশ্যন তেওঁলোকে কৰিছিলে আজি আমি ইয়াত অংশগ্ৰহণ কৰিছোঁ গতিকে আমিও এই গহপুৰ অঞ্চলৰ যিবিলাক গাঁও আৰু যিসকলে আমাৰ বিপিএফ দলক ভাল পায় নীতি আদৰ্শক ভাল পাই দিলে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু আমি বিপিএফ দল হিচাপে আমি নিৰ্বাচন আগতে আমি বহুত কথা দিছিলোঁ যে যিবিলাক গাঁও বিটিসিত অন্তৰ্ভুক্ত হৈছে এই গাঁওবিলাকত যিবিলাক উন্নয়নমূলক কাম কৰিবলগীয়া আছে সেইবিলাক আমি কাম কৰিম এইটো অতি দুৰ্ভাগ্যজনক কথা যিটো আমি আশা কৰা নাছিলোঁ এনেকুৱা ঘটনা হ'ব বুলি অনাকাংক্ষিক ঘটনা এইটো আমি সকলোৱে নিন্দা কৰিছোঁ আৰু ইয়াত বিশেষভাৱে উচ্চাৰিত হৈ আছে আমাৰ ছাত্ৰ সন্থাৰ নেতৃত্বক উচ্চাৰিত হৈ আছে কিছুমান ইউপিপিএলৰ নেতা কৰ্মীসকল তাত আছে আৰু ইয়াৰ কাৰণে আমাৰ ভিডিঅ' ফুটেজবিলাক আছে ইতিমধ্যে আমি আমাৰ ছেক্ৰেটাৰীৰ পৰাও এফআইআৰটো দিয়া হৈছে তো চৰকাৰে আমি চৰকাৰক অনুৰোধ কৰিছোঁ ইয়াৰ কাৰণে বিচাৰ কৰিবৰ কাৰণে বিবেচনা কৰিবৰ কাৰণে কি যোনে হয় নিশ্চয় আইনগতভাৱে সেইবিলাক বিধানসভা নিৰ্বাচনত ইউপিএলে বিটিআৰৰ বাহিৰৰ কেইবাটাও সমষ্টিত নিৰ্বাচন খেলাৰ যোজনা চলাইছে আপোনালোকে কৰিছে নেকি এইটো ইউপিএলৰ কথা এইটো আমি বিপিএফ দল হিচাপে এতিয়ালৈকে আমি একো ঘোষণা কৰা নাই আমাৰ বিপিএফ দল বৰ্তমানলৈকে আমি বিটিসিৰ ভিতৰতে আমি কনফাইন হৈ আছোঁ সময় আহিলে আমি চাম আমাৰ দলৰ ক'ত তেনেকুৱা ধৰণৰ প্ৰাৰ্থী জয়ী কৰিব পৰা কিবা আছে সেইবিলাক আমি সকলোখিনি চোৱাৰ পিছতে আমি ক'ব পাৰিম